সফল পৰিসমাপ্তি ঘটিল দশম বিশ্বনাথ ইউচু জিলা চেম্পিয়নশ্বিপ। দেওবাৰে চতিয়াৰ পৰিদৰ্শন ভৱনৰ চৌহদত অনুষ্ঠিত হয় দশম বিশ্বনাথ জিলা ইউচু চেম্পিয়নশ্বিপ। বিশ্বনাথ জিলা ইউচু এছ'চিয়েশ্যনৰ সভাপতি উত্তম নাথৰ হাজেৰে পতাকা উত্তোলনেৰে প্ৰথমটো কাৰ্যসূচীৰ আৰম্ভ হয় প্ৰতিযোগিতাখনিৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে বিশ্বনাথ জিলা ইউচুৰ প্ৰাক্তন সভাপতিক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰতিযোগিতাখনি ৰঙা ফিটা কাটি শুভাৰম্ভ কৰাৰ লগতে এগৰাকী ৰেফাৰীৰ ৰূপত দেখা গ'ল বিধায়কগৰাকীক। জিলাখনৰ শতাধিক প্ৰতিযোগীয়ে তাউলু আৰু চান্দা দুয়োটা শাখাত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত তাউলু আৰু চান্দাৰ শ্ৰেষ্ঠ দলৰ লগতে প্ৰতিযোগিতাৰ চেম্পিয়নশ্বিপ ট্ৰফি অৰ্জন কৰে চতিয়াৰ ইউচু মেচিনাৰী দলে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট AIN লাইভ। আৰু উচুৱে চতিয়াত এক পৰিৱেশ বা আমাৰ জিলাখনত পৰিৱেশ দিয়াৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ চতিয়াৰ যুৱক, মই তেওঁলোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁৰ উদ্যোগে যাতে আমাৰ যিহেতু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গতিকে আমাৰ ল'ৰা ছোৱালী উচুৰ ক্ষেত্ৰত ক্ৰীড়াৰ ক্ষেত্ৰত যেনেধৰণে গঢ় দিছে, ইয়ে সুস্থ শৰীৰৰ সুস্থ মানসিকতা গঢ় দিয়াৰ ক্ষেত্ৰত বা আমাৰ ল'ৰা ছোৱালীক সম্পদ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সহায় হ'ব আৰু তেওঁলোকে প্ৰতিষ্ঠিত হ'ব পাৰিব। আৰু লগে লগে আমাৰ অঞ্চলটোৰো যি ইয়াৰ ক্ষেত্ৰত এক গৌৰৱোজ্জ্বল ইতিহাস আছে, এইখিনি ৰক্ষা কৰা গৰিমা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম। গতিকে এই সময়ত মই দীঘলীয়া বক্তব্যৰে নহয়, সকলোৱে এই প্ৰতিযোগিতা উপভোগ কৰিবৰ কাৰণে অপেক্ষা কৰি আছে। গতিকে সুন্দৰকৈ প্ৰতিযোগিতা হওক, আশাবিলাক বাস্তৱত ৰূপায়িত হওক, এই কামনাৰে মই পুনৰ সকলোকে অভিনন্দন জনাই আজি উন্মোচিত একাষাৰ ইমানতে সামৰিলোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।